কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত সদৰি কৰি ৰাজ্যৰ দুখন নতুন বিশ্ববিদ্যালয়ৰ লগতে স্কিল চেণ্টাৰ মুকলি কৰা প্ৰসংগটো কৰিলে মন্তব্য ইফালে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় ধৰ্ম নিৰপেক্ষ হোৱা সন্দৰ্ভতো কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আমি স্কিল চেণ্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই গোটেই স্কিল চেণ্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব 90 কোটি টকাৰ 80 কোটি টকাৰ অৰ্থাৎ 90 কোটি টকাৰ 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু 80 কোটি টকা এই পেন আইআইটি যেটো এলামনি এছ'চিয়েশ্যন আছে তেওঁলোকে এই ধন নিজৰ পৰা ব্যয় কৰিব অৰ্থাৎ 10% ৰাজ্য চৰকাৰৰ খৰচ হ'ব আৰু 90% খৰচ এই পেন আইআইটি এলামনি এছ'চিয়েশ্যনটোৱে ব্যয় কৰিব আৰু সমগ্ৰ ৰাজ্যত 10টা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হ'ব এই স্কিল চেণ্টাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকলক কৰ্ম সংস্থাপন দিয়াৰ দায়িত্ব এই এছ'চিয়েশ্যনটোৱে গ্ৰহণ কৰিব আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় নগাঁও বিশ্ববিদ্যালয় শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে আজি এটা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ অসমৰ ইঞ্জিনিয়াৰ্ছ বা ডিপ্ল'মা যিসকলে পাছ কৰে তেওঁলোকে পিডব্লিউডি বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ টেণ্ডাৰত ভাগ ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ নাথাকে 2 নম্বৰ সিকিউৰিটি ডিপজিট দিবলৈ টকা নাথাকে 3 নম্বৰ ডাঙৰ ৰাস্তা বনাবলৈ টেণ্ডাৰত যেটো ইকুইপমেন্ট বিচাৰা যায় আপোনাৰ ৰোলাৰ থাকিব লাগিব আপোনাৰ মেচিন থাকিব লাগিব এই গুটেইবোৰ নতুনকৈ পাছ কৰা ইঞ্জিনিয়াৰ লৰাসকলে এইবোৰ যোগাৰ কৰিব নোৱাৰে সেই কাৰণে আজি কেবিনেটে তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পৰা নেক্সট 5 ইয়াৰ্ছলৈকে অৰ্থাৎ প্ৰথম 5 বছৰ তেওঁলোকৰ ক্ষেত্ৰত এই গুটেই শৰ্তাৱলীসমূহ শিথিল কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়া তেওঁলোকে মেচিন কিনিব নালাগে কোনোবা মেচিন থকা মানুহ এজনৰ লগত টাই আপ কৰি ললে হ'ল এই ধৰণে আমি বিভিন্ন নিয়মে যাতে পিডব্লিউডি আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত থলুৱা ঠিকাদাৰ আমি সৃষ্টি কৰিব পাৰো থলুৱা ডেকা লৰাক যাতে আমি ঠিকাদাৰ হিচাপে নিৰ্মাণ কৰিব পাৰো যেটো মোৰ বহুত দিন আগতে মই কৈছিলো যে এটো মোৰ প্ৰচেষ্টা আছে আজি আমি এটোত এটা সফল হলো যে ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্টত যিখিনি টান কণ্ডিশ্যন আছিল যাৰ কাৰণে নেকি ফাৰ্ষ্ট ক্লাছ কামবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ পাছ কৰা লৰাবিলাকে ল'ব নোৱাৰিছিল এতিয়া আজিৰ পৰা আমি তাক যথেষ্ট শিথিল কৰি দিলো আৰু এতিয়া অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় বা পলিটেকনিকত পাছ কৰা যুৱক যুৱতীসকলে আমাৰ লোক নিৰ্মাণ বিভাগ বা জল সম্পদ বিভাগত ঠিকা ঠাকুলি কৰিবলৈ পাৰিব আৰু ইয়াৰ পৰা মই ভাবো যে আমাৰ বহুত ডেকা লৰা আমি ভাল ঠিকাদাৰ হিচাপে উলিয়াই নিব পাৰিম আৰু এছাম লোকৰ যি মনোপলি আছে প্ৰত্যেকটো কাম কৰিলে আমি উপায় নাই তেওঁলোককে দিব লাগে কাৰণ কণ্ডিশ্যনখিনি তেওঁলোকেই পুৰা কৰে সেই ব্যৱস্থাটো আমি ভাঙি দিব পাৰিম আৰু এছাম নতুন চাম যুৱকক উলিয়াই লৈ আহিব পাৰিম আজি এটা কেবিনেটে খুব মোৰ দৃষ্টিত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বিশেষকৈ ইউএছটিএম আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত
এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব, নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। তিনিটা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।